হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ কুৱেশ্যন পেপাৰ ফাদিল হোৱাৰ পিছতে কঠোৰ হৈ পৰিছে ASSEB অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। ASSEBৰ ফালৰ পৰা কোৱা হৈছে ব্যক্তিগত খণ্ডৰ স্কুলত প্ৰাইভেট স্কুলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ এক্সাম এতিয়াৰ পৰা অনুষ্ঠিত নহয়। কেৱল গভৰ্ণমেণ্ট স্কুলবিলাকত চৰকাৰী স্কুলতহে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব। যিবিলাক বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হ'ব তালৈহে প্ৰশ্ন কাকতৰ পেকেটখিনি যাব বুলি ইয়াত উল্লেখ কৰিছে। এই গোটেই কথাখিনি এতিয়াও বিবেচনাধীন হৈ আছে, কাৰণ যিসমূহ প্ৰাইভেট স্কুলে ইতিমধ্যে এক্সাম পতাৰ অনুমতি লাভ কৰিলে তেওঁলোকৰ সেই অনুমতি যি পাৰ্মিশ্যন পাইছিলে সেয়া কেঞ্চেল হৈ যাব নেকি? যিসমূহ প্ৰাইভেট স্কুলে কুৱেশ্যন পেপাৰৰ পেকেট ফালিছিলে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে FIR লঞ্চ কৰা হৈছে। CIDয়ে তদন্ত কৰিব গোটেই বিষয়টো। কিন্তু এই গোটেই ঘটনা প্ৰক্ৰিয়াটোৰ বাবে অন্য প্ৰাইভেট স্কুলবিলাক কিয় ভুক্তভোগী হ'ব? এই নটিছখন মন কৰিব। এই নটিছখনত উল্লেখ কৰা হৈছে যে 28 মাৰ্চ তাৰিখে জুম এপত এখন মিটিং অনুষ্ঠিত হ'ব। তাত স্কুলসমূহৰ ইনস্পেক্টৰ, লিড স্কুলৰ প্ৰিন্সিপালসকল আৰু এক্সাম চেণ্টাৰ থকা প্ৰাইভেট আৰু গভৰ্ণমেণ্ট বিদ্যালয়ৰ প্ৰধানসকলে অংশগ্ৰহণ কৰিব আৰু তাৰ পাছতহে আচলতে এক্সাম ক'ত পতা হ'ব সেইখিনি সিদ্ধান্তলৈ আহিব। এক্সাম চেণ্টাৰ লাভ কৰা প্ৰাইভেট স্কুলসমূহে নিজৰ স্কুলতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ এক্সাম পাতিব পাৰিব নে নোৱাৰিব সেয়া এই মিটিংখনৰ পিছতহে গম পোৱা যাব। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাকী থকা ছাবজেক্টসমূহৰ এক্সাম কেতিয়াকৈ অনুষ্ঠিত হ'ব অফিচিয়েলি এতিয়ালৈকে কোনো ডেট ঘোষণা কৰা হোৱা নাই। কিন্তু এই নটিছখনত এইটো কথা উল্লেখ কৰিছে, বিহুৰ পিছৰ পৰাই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ক্লাছসমূহ আৰম্ভ কৰিবলৈ কোৱা হৈছে। বিহুৰ পিছৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ক্লাছসমূহ আৰম্ভ হ'ব। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ক্লাছসমূহ ষ্টাৰ্ট হোৱাৰ পিছতহে কিন্তু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাকী থকা ছাবজেক্টসমূহৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু এইটো কথা কৈছে যে 15 জুনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে মাৰ্কশ্বিট লাভ কৰিব। তাৰমানে ইয়াৰ পৰা এইটো কথা গম পোৱা গ'ল, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাকী থকা ছাবজেক্টসমূহৰ এক্সাম 15 জুনৰ আগত শেষ কৰা হ'ব।